হেল্ল' গাইজ নমস্কাৰ সকলোকে মই উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বুলি আজি নকওঁ, যিহেতু মই ভিডিঅ' বহুত দিন আপোনালোকক দিয়া নাই। কাৰণ আপোনালোকে জানেই মোৰ লগত এতিয়া বেবী আছে, ইও লাহে লাহে ডাঙৰ হৈছে। এতিয়া প্ৰায় 5 মাহ চলি আছে। তাৰ লগতে মই 2 মাহ নহওঁতেই ডিউটি জইন কৰিলোঁ আৰু এতিয়া ডিউটিৰ যত্ন লোৱা, আকৌ নিজৰ যত্ন লোৱা, যিহেতু C-সেকশ্যন হৈ গৈছে, আকৌ ডিউটি কৰা, এইখিনি কৰি থাকোঁতে মোৰ তেনেকৈ টাইম হোৱা নাই, আপোনালোকলৈ ভিডিঅ' দিব পৰা নাই। কিন্তু এনেকুৱাও হ'ব পাৰে যে আমি ভিডিঅ' বিচৰা নাই নহয়, কোনোবাই এইটো ভিডিঅ'টো চাই থাকোঁতে মনতে ভাবিব পাৰে। কিন্তু মই ভিডিঅ' কৰি ভাল পাওঁ আৰু সেইকাৰণে আচলতে ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ। এতিয়া পৰাপক্ষত ই যেতিয়া সাৰ পাই থাকে, মানে এতিয়া শুই আছে, যেতিয়া সাৰ পাই থাকে মই তেতিয়া মোবাইল নাচাওঁ। চেষ্টা কৰিছোঁ তেনেকৈ মোবাইল নাচাওঁ, আৰু চালে মই সেয়াৰ লগতে টাইম দিবৰ কাৰণে চেষ্টা কৰোঁ। দিনটো যিহেতু মই বেছি টাইম নাপাওঁ, ডিউটি থকা হয়, তাৰ মাজতো টাইম দিয়া হয়, সি মোৰ লগতে থাকে। কিন্তু তথাপিও যেতিয়া মই সময় পাওঁ সেই টাইমটো কেৱল তাক দিব বিচাৰোঁ আৰু তেতিয়া মোবাইল নাচাওঁ। এতিয়া শুইছে কাৰণে মই ভাবিলোঁ আজি যিহেতু শনিবাৰ, চেণ্টাৰৰ পৰা সোনকালে আহিলোঁ আৰু এতিয়া শুইছে। এতিয়া ৰাতি 7টা বজাত মই ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। অকণমান ভাবিলোঁ আপোনালোকৰ লগত কথা পাতোঁ, যিহেতু বহুত দিনে হ'ল এনেকৈ কথা পতা নাই। ধন্যবাদ জনাইছোঁ। কথা ক'লে আচলতে ওলাই গৈয়ে থাকে, সেইকাৰণে ভিডিঅ'বিলাক আগবঢ়াওঁ। আপোনালোকে চাব, সকলোৱে মৰম দিব আৰু পিছৰ পৰ্যায়ত মই ভিডিঅ'বিলাক যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম।